সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মিছামাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সন্তুষ্টজনক ফলাফল প্ৰদৰ্শন কৰাত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা মহাবিদ্যালয় পৰিচালনা সমিতি অভিভাৱক আৰু স্থানীয় ৰাইজ এক প্ৰকাৰ উৎফুল্লিত হৈ পৰিছে। তথ্য অনুসৰি 2024 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মিছামাৰী মহাবিদ্যালয়ৰ কলা শাখাৰ পৰা 200 জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত প্ৰথম বিভাগত 4 জন, দ্বিতীয় বিভাগত 16 জন আৰু তৃতীয় বিভাগত 129 জনকে ধৰি সৰ্বমুঠ 149 জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। 1994 চনত স্থাপিত হোৱা মিছামাৰী মহাবিদ্যালয়খনত ক্ৰমান্বয়ে এক সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ়ি উঠিছে। ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পৰ্যাপ্তভাৱে সুন্দৰ ফলাফল প্ৰদৰ্শন কৰাত মিছামাৰী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰথীন্দ্ৰ দে আৰু সম্পাদক লক্ষণ কুমাৰ দাসে অধ্যাপক অধ্যাপিকাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। বৃহত্তৰ মিছামাৰী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে সকলো দিশতে সুবিধা লাভ কৰে, তাৰ বাবে মিছামাৰী মহাবিদ্যালয় পৰিচালনা সমিতিয়ে সেয়া ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ইফালে মহাবিদ্যালয়খনত 2024-25 বৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত কলা শাখাত বৰ্তমানলৈকে 120 জন আৰু বাণিজ্য শাখাত 8 জন ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। আমাৰ এবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ 200 জন ষ্টুডেণ্টৰ ভিতৰত 149 জনে পাছ কৰিছে। তাৰে 4 জনে প্ৰথম বিভাগত আৰু 16 জনে ছেকেণ্ড ডিভিজন আৰু 129 জনে থাৰ্ড ডিভিজন পাবলৈ সক্ষম হৈছে তেওঁলোকৰ, আৰু আমাৰ 74%ৰে হৈছে। লগতে লেটাৰসহ 2 জনে অসমীয়া আৰু এডুকেশ্যনত লেটাৰ পাইছে। আৰু যদি আমি চাব যাওঁ আমাৰ ৰিজাল্টৰ ক্ষেত্ৰত চাব যাওঁ, যদি থাৰ্ড ডিভিজনৰ ষ্টুডেণ্ট এজনে তেওঁ 33 পাই পাছ কৰিছিলে মেট্ৰিকত, আৰু এইবাৰ তেওঁ 64%ৰে তেওঁ শিক্ষা বিভাগত 90%ৰে লেটাৰসহ লৈ পাছ কৰিছে। গতিকে মানে আমাৰ আচলতে সেইটোৱে ল'ৰা ছোৱালীখিনিৰ তেওঁলোকে থাৰ্ড ডিভিজনত অহা ল'ৰা ছোৱালীখিনিয়ে তেনেকৈ ফাৰ্ষ্ট ডিভিজন পাবলৈ বা ছেকেণ্ড ডিভিজন পাবলৈ সক্ষম হয়। মানে শিক্ষাৰ ক্ষেত্ৰত সেইকাৰণে কৈছোঁ যে আমাৰ শিক্ষকসকলে যথেষ্টখিনি কষ্টৰে তেওঁলোকক আগুৱাই নিবলৈ চেষ্টা কৰে, আৰু লগতে আমাৰ কমিটি সক্ৰিয় ভূমিকা তেওঁলোকে যথেষ্টখিনি আমাক সহায় সহযোগেৰে আমাক গোটেই আগুৱাই লৈ যোৱাত সহায় কৰিছে। আৰু লগতে আমি এইটো কথা ক'ব লাগিব যে আমাৰ এই মিছামাৰী অঞ্চলৰ যিসকল দুখীয়া, যিসকলে আৰ্থিকভাৱে অলপ মানে তেওঁলোকে পিছপৰা, তেনেকুৱা ল'ৰা ছোৱালীসকলে বিশেষকৈ বেছিকৈ উপকৃত হৈ তেওঁলোকে নিজৰ বৃত্তিত ইয়াৰ পৰাই তেওঁলোকে এটা ডিগ্ৰী লৈ পেলাই নিজৰ বৃত্তিত তেওঁলোকে বাছি ল'ব পাৰিছে, তেওঁলোকে আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰিছে। সেইকাৰণে আমাৰ শিক্ষানুষ্ঠানটোক আমি সেইকাৰণে বিশেষকৈ চাবলৈ গ'লে, কাৰণ যিসকল ধনী ল'ৰা ছোৱালী টকা পইচা তেওঁলোকেতো বাহিৰতে পঢ়িবলৈ যায় বা ভাল যিসকলে ৰিজাল্ট কৰে, কিন্তু সেই পিছপৰা যিসকল ল'ৰা ছোৱালীসকলে আমাৰ এই অনুষ্ঠানটোৱে আগুৱাই অনাত যথেষ্টখিনি মানে সহায় হৈছে তেওঁলোকৰ কাৰণে চাব গ'লে। আৰু লগতে আমাৰ এতিয়া হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষৰ যিটো আমাৰ এডমিশ্যন প্ৰক্ৰিয়া চলি আছে, আৰু যথেষ্টখিনি এতিয়া 120ৰ বেছিয়ে হৈছে আমাৰ এডমিশ্যন প্ৰক্ৰিয়া চলি থাকিব এতিয়া বৰ্তমান।